আমি আগন্তুক দিনত প্ৰতিটো কৃষকক যাতে আগুৱাই নিব পৰা যায় তাৰ কাৰণে নিৰলসভাৱে যি প্ৰক্ৰিয়া চলিছে আমাৰ মনৰ ইচ্ছা আছে যে ভাৰতবৰ্ষখনক আমি আত্মনিৰ্ভৰ কৰিব লাগিব। ভাৰতবৰ্ষখনক আমি ছুপাৰ পাৱাৰ বা বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব লাগিলে নিৰন্তৰ প্ৰয়াস সকলো ক্ষেত্ৰত কৃষকে কৃষকৰ কাম কৰিব লাগিব। কৃষকৰ প্ৰডাকশ্যন গুণগত প্ৰডাকশ্যন বৃদ্ধি কৰিব লাগিব। উদ্যোগীসকলে উদ্যোগীকৰণ বৃদ্ধি কৰিব লাগিব। চিকিৎসকে চিকিৎসকৰ মানদণ্ড উন্নত কৰিব লাগিব। ভাৰতবৰ্ষখন যিহেতু 2047 চনত যিহেতু আত্মনিৰ্ভৰ কৰাৰ আমাৰ যিহেতু সংকল্প আছে, গতিকে সেই সংকল্পৰ লগত সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষতে এনেকুৱাকৈ এৱাৰনেছ টাইপৰ মানে সজাগতা টাইপৰ সভা আয়োজন কৰা হৈছে। যিহেতু আমি জানো যে কৃষি আৰু কৃষকে যিহেতু অসমৰ অৰ্থনীতিৰ মূল মেৰুদণ্ড, যেতিয়ালৈ অসমৰ কৃষি আৰু কৃষক আগুৱাই যাব নোৱাৰিব তেতিয়ালৈ আমি অসমখন আমি আগুৱাই নিব নোৱাৰিম। আৰু ইতিমধ্যে ন্যূনতম সমৰ্থিত মূল্যৰ জৰিয়তে ধানৰ দাম আমি ইতিমধ্যে দুগুণ কৰিছোঁ। আমি যি সময়ত 1300 টকাত 21 চনত ধান বিক্ৰী কৰিছিলোঁ, এতিয়া 2600 টকা পায়। সৰিয়হৰ যেতিয়া আমি 4000 টকাত বিক্ৰী কৰিছিলোঁ, এতিয়া 6450 টকা। ঠিক তেনেকুৱাকৈ কৃষক সন্মান নিধিৰ জৰিয়তে যাতে মহাজনৰ ওচৰত যাতে কৃষকে হাত পাতিব নালাগে, সাৰ কিনাৰ কাৰণে বীজ কিনাৰ কাৰণে কৃষক সন্মানৰ জৰিয়তে বছৰেকত 6000 টকা। কৃষকৰ ফচল যদি নষ্ট হয় তাৰ কাৰণে বীমা আঁচনিৰ জৰিয়তে কৃষক ফচল বীমা আঁচনি। যদি চাওঁ আমি আৰ্মছ এণ্ড এমুনেশ্যন আগতে চব বিদেশৰ পৰা আমি আনিছিলোঁ। প্ৰতিগৰাকী সেনাই কেইটামান কাঠৰ বন্ধুকৰ বাহিৰে আমি পূৰ্বতে কি কৰিছিলোঁ, যিমান অস্ত্ৰ শস্ত্ৰ গুলি বাৰুদ বিদেশৰ পৰা আনিছিলোঁ। কিন্তু এতিয়া লোকেল ফৰ ভোকেল যি কনচেপ্ট উলিয়াই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে, এতিয়া আমি 64,000 কোটি টকাৰ আমি আৰ্মছ এণ্ড এমুনেশ্যন আমি বিদেশত বিক্ৰী কৰিছোঁ। PP কিট মাস্ক আমি চীনৰ পৰা আনিছিলোঁ, এতিয়া PP কিট মাস্ক আমি বিদেশত আমি বিক্ৰী কৰোঁ। কিছু সামগ্ৰী এতিয়াও আছে যেনেকুৱাকৈ খোৱা তেল, এডিবল অইল আমি এতিয়াও আত্মনিৰ্ভৰ হ'ব পৰা নাই। যাৰ কাৰণে কৃষকসকলক আমি কৈছোঁ যে অত্যাধিকভাৱে সৰিয়হৰ খেতি কৰিব লাগিব যাতে আমি ডিপেণ্ডেণ্ট হ'ব নালাগে। কাৰণ ডিমাণ্ড এণ্ড ছাপ্লাইৰ কথা জড়িত হৈ আছে, যাতে বিদেশী কেতিয়াবা বন্ধ কৰি দিলে যাতে আমাৰ সৰিয়হৰ তেল যে বাঢ়ি নাযায়। তাৰ কাৰণে আত্মনিৰ্ভৰ হ'ব লাগিলে কৃষকসকলে আমাৰ সৰিয়হ খেতি কৰিব লাগিব। ধান চপোৱাৰ পিছতে সৰিয়হ খেতি কৰাৰ কাৰণে উত্তম এটা সময়। গতিকে এনেকুৱাকৈ প্ৰত্যেকটো ক্ষেত্ৰত যে আমি যাতে সকলোকে যাতে আগুৱাই নিব সকলোৰে প্ৰয়াস বিচাৰি পেলাই এনেকুৱাকৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী দলে আয়োজন কৰিছে। প্ৰত্যেক কৃষকে আচলতে ট্ৰিপল ক্ৰপ নহ'লেও ডবল ক্ৰপ কৰাটো প্ৰয়োজন। গতিকে মই সেইকাৰণে আহ্বান জনাইছোঁ যে সকলো কৃষকে যিসকলৰ অত্যাধিকভাৱে তেওঁলোকৰ সুবিধা আছে ট্ৰিপল ক্ৰপ কৰক। তেওঁলোকে যিহেতু চৰকাৰে যিহেতু ইনষ্ট্ৰুমেণ্ট যিহেতু দি আছে, ট্ৰেক্টৰ পাৱাৰ টিলাৰকে আদি কৰি বিভিন্ন মৰণা মৰাকে আদি কৰি ধান চপোৱা মেচিনকে আদি কৰি সকলোবোৰ সুবিধা যিহেতু দি আছে, এই সুবিধাবোৰ উজনি অসমৰ কৃষকসকলে ল'লে নিশ্চিত ওপৰত দেশৰ প্ৰতি এটা অৰিহণা আগবঢ়োৱা হ'ব বুলি মই ভাবোঁ। পেৰেলেলি আমাক চাউল লাগিব, ধানো লাগিব। গতিকে অসমীয়া কৃষকসকলে এই সুযোগটো যিমান সোনকালে ব্যৱহাৰ কৰিব পাৰিব নিশ্চিত ওপৰত তেওঁলোকে সুবিধা হ'ব বুলি ভাবোঁ। যিসকলে মই ভাবোঁ যে অত্যাধিক সাৰ প্ৰয়োগ কৰি পেলাই তেওঁলোকে প্ৰডাকশ্যন কৰি আছে, তেওঁলোকে ফচল খালি তিতা লাগে। যেনে কাৰণ ভাতকেৰেলা, সৰভোগৰ বননগৰৰ ভাতকেৰেলা খালে মোৰ মিঠা লাগে। মই বাহিৰৰ পৰা কিনিলে গম পাওঁ, যেতিয়া অলপ তিতা তিতা লাগে তেতিয়া জানো যে এইটো সাৰ প্ৰয়োগ কৰা আছে। আৰু সেইকাৰণে মানুহসকলেও নিজৰ বাৰীত যাতে অলপ যাতে নিজৰ মানে যিটো কিটচেন গাৰ্ডেনখিনি যাতে নিজৰ ঘৰত কৰে। মই নিজে কৰিছোঁ কাৰণে মই এইটো ক'ব পাৰিছোঁ, মই নকৰিলে নকলোহেঁতেন। মইতো কিনিবলগীয়া জলকীয়া কিনিবলগীয়া নাই, শাক পাচলি কিনিবলগীয়া নাই, মই জিকা টিকাটো মই নিজৰ ঘৰতে কৰোঁ। গতিকে আমি সেইকাৰণে অৰ্গেনিক ফাৰ্মিং এটা ছেকশ্যন আছে, অৰ্গেনিক ফাৰ্মিং কৰক। যোনে অৰ্গেনিক কৰিব নোৱাৰে, নন অৰ্গেনিক কৰে, তেওঁলোকে যাতে কম পৰিমাণে যাতে সাৰ ব্যৱহাৰ কৰে, যিখিনি সাৰ ব্যৱহাৰ কৰা উচিত। কিন্তু যিসকলে মুনাফা লাভৰ কাৰণে অত্যাধিক সাৰ প্ৰয়োগ কৰি পেলাই দেশৰে মানুহক যদি ক্ষতি কৰে, সেইটোতো আত্মনিৰ্ভৰত নপৰিব, সেইটো এটা দেশৰ দহিতাত পৰিব। কিটচেন গাৰ্ডেন আজিকালি দেখিছোঁ গুৱাহাটীত বহুতে আজিকালি টাবত মানে খেতি কৰিছে। আজি মোৰ ভণ্টিয়ে মোৰ ঘৰত দি পঠাইছে, ভেন্দি দি পঠাইছে, জিকা দি পঠাইছে, টাবত কৰিছে, ছাদৰ ওপৰত পৰিছে চন্দননগৰ গুৱাহাটীত। গতিকে এনেকুৱাকৈ আমি যিসকল বহুতে ক'ব পাৰে যে আমাৰ মাটি নাই, মাটি নহ'লেও নিজৰ ঘৰৰ ছাদৰ ওপৰতো টাবততো জলকীয়াকেইটা ৰুই খায়, জলকীয়া নুই খায়। আনকি তুলসী গছ পাতে নাই, তুলসীৰ কাৰণে আমাৰ কাৰণে হেল্থৰ কাৰণে উপকাৰী। তুলসী গছে তুলসী পাতকেইটা যদি সদায় যদি খায়, এজন যদি ডেকা ল'ৰাই যদি 18 বছৰ বা 10 বছৰ ডেকা ল'ৰাই যদি সদায় যদি তুলসী পাত খায় তেওঁ জীৱনত বুঢ়াই নহ'ব, জীৱনত তেওঁ সংখ্যাটো বঢ়াই যাব লাগিব। মইতো ভালকৈ জানো, কিন্তু আমি সেইটো সুযোগটো পোৱা নাই। এতিয়া নতুনসকলক চেমনীয়াসকলক আহ্বান জনাইছোঁ, সদায় তুলসী পাত খাওক। মাহত এটাকৈ তুলসী পাত বৃদ্ধি কৰি গ'লে তেওঁ জীৱনত কেতিয়াও বুঢ়া নহ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।